আসসালামু আলাইকুম, নমস্কাৰ। অসমবাসী ৰাইজ, মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম। মোক বহুতে বেয়া কমেণ্ট কৰে, কমেণ্টত গালি গালাজ পাৰে আৰু যাৰ যি ইচ্ছা কৈ থাকক, যাৰ যি ভাষা কৈ থাকক, মোৰ কোনো একো নাহে নাযায়। মানে কথাটো হ'ল মই কবিৰাজী কৰোঁ, অনাগত দিনত কৰি যাম আৰু যোৱা দিনতো কৰি আহিছোঁ। আৰু মই যি কামবোৰ কৰোঁ গোটেই বস্তুবোৰ আমি ফেচবুকত ৰাইজৰ পাৰ্মিশ্যন লৈ আমি আপলোড দিওঁ। তো এই বাইকটো যোৱা 3 দিন আগত হেৰুৱাইছিল। হেৰুৱাৰ ফলত গাড়ীটো বহুত দূৰত আছিল, কিন্তু ঘৰৰ গুৰিৰ 2টা ল'ৰা লগ আছিল আৰু দূৰৰ এটা ল'ৰা আছিল। তো সেই বস্তুটো 100% দাদাজনে পাইছে আৰু পাই চাওক এই গাড়ীটোক মানে কিমান মৰম কৰি আছে। মানে বাইকটো মৰমৰ বাইক যিটো টকা কিনিব পাৰিব তাতকৈ বেছি টকা খৰচ কৰিছিল আৰু মই কামটো কৰি দিছোঁ। তো গতিকে আপোনালোকৰো যদি সেনেকুৱা কিবা অসুবিধা থাকে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। আৰু এতিয়া আমি দাদাৰ ওচৰত যাই আছোঁ, দাদাৰ মুখৰ পৰা শুনিম যে মোক কণ্টেক্ট কৰাৰ কিমান দিন পিছত গাড়ীখন পাইছে। দাদাই নিজ মুখেৰে ক'ব। আৰু মোৰ যি খৰচ পাতি চব অনলাইনত পঠাই দিছিল, মই কামটো কৰিছোঁ। কৰাৰ পিছত মই আহিছোঁ, মোক ভাল সম্বোধনা দিছে, খোৱা বোৱা দিছে আৰু যিখিনি পইচা আগতেই দিছে, কিন্তু তাৰ উপৰিও মোক প্ৰেজেণ্টো কৰিছে আৰু বহুত পইচা দিছে। হয় না নাই দাদা? হয়। তো গতিকে আপোনাক কৈছিল বহুত মানুহে যে অনলাইনত পইচা দিলে কিবা ফাঁকিবাজি হয়, ফাং ফুং হয়, হয় না নাই? হয় কৈছিল, কিন্তু হয়, কিন্তু কোৱাৰ পিছতো কথাটো নামানে আৰু সি দিছিল আৰু মই কামটো কৰিছোঁ। বাইকটো ক'ৰ পৰা পাইছে, ঘৰত দি থৈ গৈছিল না আপুনি অলপ আগবাঢ়ি যাই লৈ আহিছে? মই আগবাঢ়ি যাই লৈ আহিছোঁ আপোনাৰ কাম মতে। 3 দিন পিছত মই পালোঁ বাইকখন। হয়, হেৰুৱাৰ 3 দিন পিছত গাড়ীখন পাইছে। তো সেনেকুৱা কিবা অসুবিধা থাকিলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। খুদা হাফিজ, জয় অসম।